এবার এমবিবিএস বিডিএছৰ কাউন্সেলিং বাৰে বাৰে পোষ্টপন হৈ আছিল ফাৰ্স্ট কাউন্সেলিংটো অলৰেডি হৈ গল আৰু যিমানখিনি কেটেগৰী আছিল দি দিলে কিন্তু 5% গভ স্কুল কোটাৰ যোনটো কাউন্সেলিং আছিল সেই কাউন্সেলিংটো বাৰে বাৰে পোষ্টপন হৈ আছিল প্ৰথমটো সিলেকশন লিষ্ট ওলাই গল তাৰ পিছত আকৌ সেকেন্ড কাউন্সেলিংৰ লগত কেনসেল কৰিলে কেনসেল কৰাৰ পিছত আকৌ সেকেন্ড কাউন্সেলিংৰ লগত এড কৰি দিলে যে কাউন্সেলিং হ'ব আকৌ সেকেন্ড কাউন্সেলিংটো এতিয়া আকৌ হোল্ড কৰি দিছে আকৌ এতিয়া 5% গভ স্কুল কোটাৰ কাৰণে কাউন্সেলিং হ'ব যোনটো নেকি অফলাইন হ'ব আৰু তাৰ ওপৰতে ডিএমই নোটিস দিছে আৰু নোটিসটোত লিখা আছে যে এইটো কাউন্সেলিংটো ফুললি অফলাইন হ'ব আৰু যোন কেটা সিলেক্টেড ক্যান্ডিডেট আছে মানে ৰোল নাম্বাৰ দি দিছে অলৰেডি সিলেক্টেড ৰোল নাম্বাৰ মই স্ক্ৰিনত লগাই দিম সেই কেজনৰ আৰু ডিএমই ওয়েবসাইটত আপোনালোকে নিজে গৈ চাই লব স্ক্ৰিনত মেবি ভালকে ক্লিয়াৰ নহব পাৰে তো আপোনালোকে ডিএমই ওয়েবসাইট ৰেগুলাৰলি চাই থাকিব আৰু এই প্ৰসেসটো ফুললি অফলাইন হ'ব তাত গৈ পিনে আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন কৰাব লাগিব যিমান ডকুমেন্টস আছে অৰিজিনাল ডকুমেন্টস আছে সব অৰিজিনাল ডকুমেন্টস লৈ যাব তাৰ পিছত আপোনাৰ যোনটো গভ স্কুলত যে সাৰ্টিফাই কৰাইছিল আপুনি পঢ়িছে যে সেইখিনিও সাৰ্টিফাইড কপিখিনি লৈ যাব প্লাস আপোনাৰ যিমান অৰিজিনাল ডকুমেন্টস আছে প্লাস এনেক্সাৰ ফিল আপ কৰি এ টু জেড যিমান অৰিজিনাল আছে সব লৈ যোৱাৰ পিছতহে অফলাইন কাউন্সেলিং হ'ব অফলাইন কাউন্সেলিং হলে তাৰ পিছত এডমিশন হলেহে যিমানখিনি সিট ভেকেন্সি থাকিব সেইখিনিৰ বেচিছত সেকেন্ড কাউন্সেলিংটো হ'ব সেইকাৰণে পোষ্টপন কৰি থৈ দিছিলে আৰু আগৰবাৰ যোনটো কেনসেল হৈছিল হেতু বহুতে কমপ্লেইন কৰিছিল যে এটো হৰিজন্টাল ৰিজাৰ্ভেশন ক্ৰাইটেৰিয়াত পৰা নাই বুলি তো সেইকাৰণে ফাৰ্ষ্টৰ বাৰ যিমানখিনি সিলেকশন হৈছিল সেইখিনি কেনসেল হৈ পিনে আকৌ এতিয়া মানে ভেৰিফিকেশন প্লাস কাউন্সেলিং হৈ আছে তো যোনে কৰা নাই সেইখিনি সবে কৰি লব আৰু একটা এডভাইস বেছিকে মানে গভ স্কুল কোটাত পালে ভাল কথা আৰু নাপালে আপোনালোকে ইয়াত মাথা মাৰাতকে আপুনি সেকেন্ড কাউন্সেলিংতো মাথা মাৰিব ইয়াতো এটেন্ড কৰক অফলাইন কাউন্সেলিং এটেন্ড কৰক যে নাপালো মন ভাঙি নিদিব কাৰণ সেকেন্ড কাউন্সেলিং আছে আৰু লাষ্ট মই সিট মেট্ৰিক্সটো দিছিলো তাত চাই লব তো বহুত কিটা সিট আছিল এপ্ৰক্স 92 টা সিট আছিল আপোনাৰ জেনাৰেল ক্যাটেগৰীৰ কাৰণে তো বহুত সিট আছে মানে 157 টা নে কিমান সিট আছে লাষ্ট মেট্ৰিক্সটো দিছিলো তো ইমানখিনি সিট আছে গভ স্কুলৰ বাহিৰে তো এই 5% ৰ কিছুমান আকৌ ঘূৰি আহিব চান্স থাকে নাথাকিলেও বহুতখিনি সিট আছে আপোনালোকে পাই যাব পাৰে যোন কেজন গভ স্কুলৰ কাৰণে আগত সিলেকশন পাইছিলে তো একো টেনশন লবলগীয়া নাই অফলাইন কাউন্সেলিং কৰক 5th অক্টোবৰ মানে অহাকালি আছে তো ভালে কুশলে হৈ যাওক অল দা বেষ্ট সকলোকে ভিডিওটো শ্বেয়াৰ কৰিব সকলোৰ লগত বাই বাই